ইমানবোৰ কাম চাকৰি কৰা মানুহেহে কৰিব পাৰে বা ডাঙৰ ব্যৱসায় বাণিজ্য কৰা মানুহেহে কৰিব পাৰে। আমাৰ দৰে মানুহৰ কাৰণে এইখিনি কাম কৰা সপোনৰো অগোচৰ বা কল্পনাৰো অগোচৰ। থাকিবলৈ এটা ভাল ঘৰ নাছিল, পিন্ধিবলৈ ভাল কাপোৰ নাছিল, মানে এক অভাৱগ্ৰস্ত জীৱন জীয়াই আছিলোঁ। আৰু সেইখিনি সময়তে ফেচবুক আশীৰ্বাদ স্বৰূপ হৈ আমাৰ জীৱনলৈ আহিল। আৰু ফেচবুকৰ জৰিয়তে নেদেখা সপোনবোৰ দেখিলোঁ, নোপোৱা বস্তুবোৰ পালোঁ, নেদেখা ঠাইবিলাকলৈ গ'লোঁ, লগ নোপোৱা মানুহবিলাক লগ পালোঁ, যিবিলাক মানুহক লগ পাবলৈ কেৱল কল্পনা কৰিছিলোঁ, যিবিলাক মানুহক কেৱল সপোনত লগ পাইছিলোঁ, সেইসকলক বাস্তৱত লগ পালোঁ। যি হওক ঘৰ এখন সাজিব পাৰিলোঁ, যি হওক গাড়ী এখনো ল'ব পাৰিলোঁ, ল'ৰা ছোৱালীবিলাকৰ অভাৱ অনাটনো পূৰ কৰিব পাৰিলোঁ, আৰু নিজেও ভাল পোৱা বস্তু এটা কিনি পিন্ধিব পৰা হ'লোঁ। এইবিলাকৰ আঁৰতে আছে ফেচবুক। ফেচবুকৰ জগতখনলৈ অহাৰ কাৰণে বহুত সপোন আশা পূৰণ হৈ গ'ল। বহুত বুলি নহয়, সকলোখিনি আশা সপোন পূৰণ হ'ল। কিন্তু বৰ্তমান ফেচবুকক নিৰ্ভৰ কৰি আমি চলিব নোৱাৰোঁ বা আমি জীৱন নিৰ্বাহ কৰিব নোৱাৰোঁ। এইটো কাৰণে নোৱাৰোঁ যে আমি যেতিয়া ফেচবুক খুলিছিলোঁ তেতিয়া খুব কম সংখ্যক লোকহে ভিডিঅ' ক্ৰিয়েটৰ আছিল। সেইখিনি সময়ত আৰ্নিংটো বহুত ধুনীয়া আছিল বুলি বহুতেই ভাবিব। নহয়, সেইখিনি সময়ত ভিডিঅ' ক্ৰিয়েটৰ বহুত কম আছিল আৰু আমাৰ ভিডিঅ'বিলাকত বহুত বেছি ভিউজ আহিছিল। কিন্তু বৰ্তমান সময়ত আমাৰ ভিডিঅ'বিলাকত একেবাৰে ভিউজ নাই। ভিউজ এইটো কাৰণে নাই যে বৰ্তমান বহুত বেছি ভিডিঅ' ক্ৰিয়েটৰ হৈ গ'ল, কোনে কাৰ ভিডিঅ' চাব। আৰু এইখিনি সময়ত ফেচবুকক নিৰ্ভৰ কৰি আমি চলিব নোৱাৰোঁ। আমি ভাবিব নোৱাৰোঁ যে ফেচবুকৰ পৰা মাহৰ মূৰত পইচাটো পাম। আগতে প্ৰতিটো মাহে ফেচবুকৰ পৰা চলিব পৰাকৈ এটা পইচা পাইছিলোঁ, কিন্তু বৰ্তমান পোৱা নাই। এইটো কাৰণে পোৱা নাই, ভিডিঅ'বিলাকত ভিউজ নাই। আগৰ তুলনাত ফেচবুকে এতিয়াহে বেছি পইচা দিয়ে, কিন্তু বেছি পইচা দিলে কি হ'ব? বৰ্তমান যিহেতু ইমান বেছি ভিডিঅ' ক্ৰিয়েটৰ হ'ল যে সকলোৰে ভিডিঅ'বিলাক চলাটো সম্ভৱ নহয়। কাচিত কেতিয়াবাহে কোনোবা এটা ভিডিঅ' চলে, নহ'লে নচলে। আৰু যাৰ কাৰণে বৰ্তমান ফেচবুকৰ পৰা আৰ্নিং নাই। আৰু যেনেকৈ মানে আগতে ফেচবুকৰ পৰা আশা কৰি ঘৰখন চলাব পাৰিছিলোঁ, কিন্তু বৰ্তমান সময়ত ফেচবুকক আশা কৰি চলিব পৰাটো একেবাৰে আশাহীন। গতিকে যিসকলে ফেচবুকত কাম কৰি বৰ্তমান চলিম বুলি ভাবিছে, আপোনালোকে গোটেই সময়খিনি বৰ্তমান ফেচবুকত নিদিব। কিয়নো ফেচবুকত বৰ্তমান দেখিছে সকলোকে ফেচবুকে কণ্টেণ্ট মনিটাইজেশ্যন দিলে, যাৰ কাৰণে কোনে কাৰ ভিডিঅ' চাব, কোনে কাক সঁহাৰি দিব। সকলোৱে নিজৰ নিজৰ একোটাকৈ পেজ আছে, সকলোৱে নিজে কাম কৰিব বিচাৰে। গতিকে কাৰোবাৰ পৰা আশা কৰিব নোৱাৰি বৰ্তমান। আৰু এতিয়া যিহেতু সকলোৱে ভিডিঅ' বনাই, কোনে কাৰ ভিডিঅ' চাব, সকলোখিনিৰে কণ্টেণ্ট একেটাই হৈ যায়। সেইটো কাৰণে মানে ফেচবুকত বৰ্তমান কাম কৰি আমি যে চলিব পাৰিম বা সপোন আশা পূৰণ কৰিব পাৰিম, সেইটো সম্ভৱ নহয়। আৰু যিসকলে ফেচবুকত কাম কৰি আছে, আপোনালোকে কৰি থাকক। পাৰ্ট টাইম মানে ধৰক আপোনালোকে এই বুলিয়ে কৰিব যে আজৰি সময়খিনি অকণমান ফেচবুকত সময় দিওঁ। কিন্তু যদি গোটেইখিনি সময় ফেচবুকত দিয়ে, তাৰ পৰা যে আৰ্নিং হ'ব, ফেচবুকৰ পৰা চলিম, সেইটো আশা কৰা টান। ফেচবুকত যদি আপোনাৰ ভিডিঅ'ত 10,000, 15,000, 20,000, 50,000, 60,000, 70,000 ভিউজ আহে, তাৰ পৰাও কিন্তু বৰ্তমান আৰ্নিং নহয়। প্ৰতিটো দিনে আপোনাৰ ভিডিঅ'বিলাক লাখৰ ওপৰত যাব লাগিব, তেতিয়াহে আপুনি আৰ্নিং পাব। আপুনি ফটো দিয়ক, ভিডিঅ' দিয়ক, যিয়ে নিদিয়ক লাগিলে তাৰ ভিউজটো লাখৰ ওপৰত যাব লাগিব। যেতিয়া আপোনাৰ লাখৰ ওপৰত ভিউজ যাব, তেতিয়াহে আপোনালোকে মাহৰ মূৰত কিবা এটা আৰ্নিং পাব। কিন্তু বৰ্তমান সময়ত ফেচবুকৰ আৰ্নিং একেবাৰে নাই। প্ৰথম অৱস্থাত ফেচবুকত কাম কৰি সকলো আশা সপোন পূৰণ কৰিলোঁ। যি কি নহওক, ফেচবুকটোক ধন্যবাদ দিবই লাগিব যে, আৰু আপোনালোককো বহুত ধন্যবাদ দিব লাগিব। আপোনালোকেও বহুত সঁহাৰি দিলে, মৰম দিলে, সেইটো কাৰণে এইখিনি সম্ভৱ হ'ল। গতিকে সকলোৱে ভালে থাকক, তাকে কামনা কৰিছোঁ। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। ধন্যবাদ।